সো আমি এই তিনটা ৰিএকচন ব্যালেন্স কৰিব লাগে তোমালোকে ফাৰ্স্ট ৰিএকচনটো চোৱা ইয়াত কি আছে H2SO4 ইয়াত H2 হাইড্ৰোজেন দুটা আছে কিন্তু ইফালে হাইড্ৰোজেন এটাহে আছে সো আমি ইয়াত এই দুইটো দি দিলে তোমাৰ ব্যালেন্স হৈ গল ইয়াত 2 দিয়া লগে লগে Cl দুটা হৈ গল গৈ ইয়াতো তোমাৰ Cl2 আছে ইফালে বেৰিয়াম এটা সালফাৰ অক্সিজেন চাৰিটা সালফাৰ আৰু অক্সিজেন চাৰিটা ব্যালেন্স হৈ আছে 2 নম্বৰ কোৱেশ্চনটো তোমাৰ কি হৈ আছে গোটেই কেটা ব্যালেন্সে হৈ আছে চোৱা ইয়াত N এটা ইয়াতো N এটা সোডিয়াম এটা দেন ইয়াতো ক্লোৰিন সব মিলি আছে ইয়াত আমি 2 নম্বৰটো ব্যালেন্স কৰিব না লাগে B2 ঠিক আছে সো 3 নম্বৰ ৰিএকচনটো চোৱা ইয়াত NO3 কেটা আছে দুটা আছে কিন্তু ইয়াত NO3 এটাহে আছে সো আমি কি কৰিম আগত 2 এটা দি দিম এ 2 দিয়া লগে লগে কি হ'ল গৈ হাইড্ৰোজেন দুটা হৈ গল গৈ ইয়াত হাইড্ৰোজেন দুটা ইয়াতো হাইড্ৰোজেন দুটা টোটাল হাইড্ৰোজেন চাৰিটা হৈ গল গৈ কিন্তু ইফালে হাইড্ৰোজেন দুটাহে হৈ আছে সো আমি কি কৰিম আগত 2 এটা নেকে দি দিম দেন চোৱা ইয়াত হাইড্ৰোজেন চাৰিটা হৈ গল গৈ ইয়াতো অক্সিজেন দুটা ইয়াত 6টা টোটাল 8টা অক্সিজেন ইয়াত চোৱা অক্সিজেন দুটা আৰু অক্সিজেন 6টা টোটাল 8টা অক্সিজেন সো এনেকে তোমাৰ ব্যালেন্সিং কৰা মানে কি তোমাৰ ৰিএকচনটো আগত বা ৰিএকচনটো পিছত সেম নাম্বাৰস অফ এটম থাকিব লাগে দ্যাটস অল